মেঘালয়ৰ কয়লা খনিত ভয়ংকৰ ঘটনা। কয়লা খনিত করুণ মৃত্যু ডবকাৰ শ্ৰমিকৰ। মেঘালয়ৰ চুটুংগাৰ এটি কয়লা খনিত সংঘটিত দুৰ্ঘটনাই পুনৰবাৰ উদঙাই দিছে কয়লা খনিত শ্ৰমিকৰ নিৰাপত্তাৰ ফুফুলা স্বৰূপ। দুবেলা দুমুঠি যোগাৰৰ তালনাত প্ৰতিপল প্ৰতিটো মুহূৰ্তত বিপদ সংকুলভাৱে কয়লা খনিত নিয়োজিত হৈ থাকে শ্ৰমিকসকল। পকেট গৰম কৰা একমাত্ৰ লক্ষ্য মালিক পক্ষৰ। শ্ৰমিকৰ জীৱনৰ নিৰাপত্তাৰ লগত নাই কোনো সম্পৰ্ক মালিক পক্ষৰ। কৰ্মৰ সন্ধানত মেঘালয়লৈ গৈছিল মুছাইদ আলী। ডবকাৰ কৃষি পাম নিগমৰ বাসিন্দা ব্যক্তিগৰাকী নিয়োজিত হৈছিল চুটুংগাৰ এটি কয়লা খনিত। উন্মুক্ত কয়লা খনিটোত কাম কৰি থাকোঁতেই কাল অমানিশা নামি আহিল মুছাইদ আলীৰ জীৱনলৈ। শ্ৰমিকজনৰ গাত বাগৰি পৰিল এটি প্ৰকাণ্ড শিল। লগে লগেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিকগৰাকীক সেইদৰেই সতীৰ্থসকলে শুশ্ৰূষা কৰাৰ চেষ্টা কৰাৰ দৃশ্য পোহৰলৈ আহিছে। কয়লা খনিৰ মালিক কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতি। সময়মতে চিকিৎসাৰ ব্যৱস্থা নকৰিলে আঘাতপ্ৰাপ্ত শ্ৰমিকগৰাকীৰ। সতীৰ্থসকলৰ প্ৰচেষ্টাত জুৱাইৰ এখন হাস্পতালত ব্যক্তিজনক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে মৃত্যুক সাৱটি লয় শ্ৰমিকজনে। জুৱাইত মৰণোত্তৰ পৰীক্ষাৰ অন্তত শ্ৰমিকজনৰ নশ্বৰ দেহ লৈ অনা হ'ল ডবকাৰ মডংগাৰ কৃষি পাম নিগমৰ বাসগৃহলৈ। লগে লগেই বাসগৃহত সৃষ্টি হ'ল এক শোকাকুল পৰিৱেশৰ। এইদৰেই বহিৰাজ্যৰ কয়লা খনিত পুনৰ আন এক কৰুণ মৃত্যুক সাৱটি ল'লে অসমৰ শ্ৰমিকে। ডবকাৰ পৰা আব্দুল হানানৰ ৰিপৰ্ট, আছাম টক্স।